অবতার কারণে নারায়ণে হে তো নাবি কমল তো ব্রহ্মা ভৈলা তাতে ও যুগে যুগে অবতার তরায় সংঘাতে শ্রীরাম চলিল রে বনবাসৰ কাৰণ অনুগ্ৰামী হৈয়া তেওঁৰ জানকে লক্ষ্মণ শ্ৰীৰাম শ্ৰীৰাম সে মনিক দুঃখে দিলে সীতারামে দান সে মনিক দুঃখে দিলে সীতারামে দান ও লক্ষ্মণে আগতে লৈলা কৃষ্ণ ধনুবাণ মাজেও হেতা আগে পাছে দুয়ো মহাবীৰ মাজেও হেতা আগে পাছে দুয়ো মহাবীৰ ও তিনে ওঠে যায় পুরীর বাহে শ্রীরাম ও চলে চলে সুপ্ৰণসা ৰাম লক্ষ্মণৰ কাষে অতি ৰংগমন ও লক্ষ্মণক দেখি সুতে বলিলা বচন ও দয়া কৰে মোক ভে পৰা গহন কি সুন্দৰ
কেনে ধুনীয়া এই পুৰুষ দুজন তাৰে এজনক যদি স্বামী কৰি ল'বলৈ পাৰিলোহেঁতেন সঁচাকৈয়ে মোৰ জীৱন আৰু যৌৱন ধন্য হ'লহেঁতেন বাৰু ওচৰ চাপি মনৰ ভাৱটোকে প্ৰকাশ কৰি চাওঁচোন কণা বিধাতা কিজানি মিলায়ে হে বনবাসী দেৱতা তোমাক নমস্কাৰ কোন তুমি নাৰী মই এজনী বনবিহাৰিণী মোৰ নাম শূৰ্পণখা মহাৰাজ লংকেশ্বৰৰ ভগিনী মোৰ ওচৰলৈ অহাৰ প্ৰয়োজন বিশেষ একো নাই তথাপি মোৰ এটা অনুৰোধ ৰক্ষা কৰিবানে দেৱ কি অনুৰোধ কোৱা এই ভৰ যৌৱন কালত তুমি ভাজ্যাহীন হৈ থকাটো অশুভনীয় মোৰ ভাজ্য আছে কিন্তু লগততো নাই অৱশ্যে সেইটো সঁচা সেইকাৰণে কৈছোঁ দেৱ মোক গ্ৰহণ কৰি কৃতাৰ্থ হওক ভুৱন মোহিনী মই শ্ৰীৰামচন্দ্ৰৰ দাস দাসৰ ভাজ্য হৈ তুমি জীৱনত শান্তি নাপাবা সেইকাৰণে মই কওঁ তুমি দাদা ৰামচন্দ্ৰৰ ওচৰলৈকে যোৱা তোমাৰ দৰে ৰূপৱতী যুৱতীক দেখি তেওঁ সীতাক পাহৰি পেলাব আৰু তোমাক গ্ৰহণ কৰি তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিব তেওঁৰ ওচৰলৈ গৈছিলোঁ কিন্তু তেওঁৱেই মোক তোমাৰ ওচৰলৈ পঠিয়াই দিছে পুনৰ গৈ বুজাই কোৱা সঁচাইনে তেন্তে মই ৰামচন্দ্ৰৰ ওচৰলৈকে যাওঁ অ' যাব নালাগে শুৱা দাদা আহিব লাগিছে ৰঘুমণি বেথা ভৰা চকুলোৰে মই আৰু কিমান দিন কটাম তোমাৰ আদেশ মতে মই লক্ষ্মণৰ ওচৰলৈ গৈছিলোঁ কিন্তু তেওঁ মোক প্ৰত্যাখ্যান কৰিলে সেইকাৰণে পুনৰ চৰণত ধৰি মিনতি কৰিছোঁ দেৱ মোক গ্ৰহণ কৰি অভিলাষ পূৰ্ণ কৰক সীতা এই বনবিহাৰিণীয়ে তোমাৰ লগত সতিনী খাটিব খোজে তুমি কেনে দেখা কৰ বনৰ পিখাচিনীয়ে মোৰ লগত সতিনী খাটিব গৈছে প্ৰভু এই ৰাক্ষসে জানো এই জগতত আন কাকো পতি ভজিবলৈ নেপালে চি ৰাক্ষসী নিৰ্দোষভাৱে পৰৰ স্বামীক ভজিবলৈ বাঞ্ছা কৰিছা কিয় যদি পতিহীন অন্তৰত জুই জ্বলি উঠিছে তেনে সৌ গোদাবৰী নৈৰ শীতল জলত জাপ দি তোৰ প্ৰাণ শীতল নকৰ কিয় কি কলি তই হৈছ মোৰ সৌভাগ্য পথৰ বাধা তোকে এই একবাৰি ভক্ষণ কৰি মই মোৰ সৌভাগ্যৰ পথ মুকলাই তোকে এই একবাৰি ভক্ষণ কৰি লওঁ শীঘ্ৰে ৰাক্ষসীৰ নাক কাণ ছেদন কৰি তাৰ পাপৰ প্ৰায়শ্চিত্ত কৰ ভাই প্ৰস্তুত হ ৰাক্ষসী হৈছো প্ৰস্তুত দে যুদ্ধ যুদ্ধ কৰা এই ৰাক্ষসীৰ লগত লক্ষ্মণে কোনে তোক ৰক্ষা কৰিব হা চোৱা ভাই ৰাক্ষসী অস্ত্ৰ ধৰা ভাই এ মায়াবী ৰাক্ষস কৰা লক্ষ্মণে ৰাক্ষসৰ লগত সাৱধানে যুদ্ধ কৰা ভাতৃ ৰাক্ষসী যুদ্ধ কৰে ভেটে ভয়ংকৰ যুদ্ধ কৰে ভেটে ভয়ংকৰ দাদা অস্ত্ৰ ধৰা ভাই লক্ষ্মণৰ বানে সুপ্ৰে কাহতে নাকান লক্ষ্মণৰ বানে সুপ্ৰে কাহতে নাকান সৰ দুখনৰ আগে দিলে গৈয়ে যান
ৰাক্ষসী পলাল দাদা। কিন্তু ইয়াৰ পৰিণাম চিন্তা কৰিহে মোৰ মূৰ ঘূৰি গৈছে ভাই। ই যি কি নহওক বিধিৰ বিধান অখণ্ডনীয়। বোলা ভাই এতিয়া কুটিৰলৈ গৈ অলপ বিশ্ৰাম লওঁ। বলক দাদা। আহা প্ৰিয়ে। কৰিলে গমন শ্ৰীৰাম লক্ষ্মণক কৰে ৰাক্ষসত কৈফিয়ত কি কাৰণ আমাৰ সুৰ্পনখা ভনীয়ে নাক ছেদন কৰিছিলি? বুজিবলৈ এতিয়াও বাকী নাই দুৰ্মতি ৰাক্ষসত। বৰ ভাগ্য ভাল আছিল বাবেহে তহঁতৰ ভনী সুৰ্পনখাৰ প্ৰাণ বাচিল। দিয়া যুদ্ধ দিয়া। ইয়াৰে হৰ দুখনা শ্ৰীৰামচন্দ্ৰৰ সহযোগৱতী ভয়ংকৰ যুদ্ধই লাগিলহে যুদ্ধই লাগিলহে। যুদ্ধ করে ভেটি ভয়ঙ্কর যুদ্ধই ধরণী কম্পন করে শ্রীরামর হর শব্দ করে সরথর যোদ্ধাই শ্রীরাম ধর শব্দ করে সরথর যোদ্ধাই ও তম্ভিব নোৱাৰি পাছে কৰে পলায়ন যোদ্ধাই। রূপে চলে মারিস নিশাচর সুচিত্র বিচিত্র তার চন্দ্র কলে বরে হে মৃগরূপে মারিস নিশাচর চিত্র বিচিত্র তার এই তলুক নিন্দত নয়ে কলে তরব জুনা দেখে হবি জলে আয়ে মৃগরূপে চলে মারিস নিশাচর সুচিত্র বিচিত্র তার চোৱা কি সুন্দৰ সোণৰ হৰিণ। অনুৰোধ কৰিছোঁ নাথ তাক ধৰি দিয়া। সঁচাকৈয়ে সুন্দৰ হৰিণ। মোৰ বোধেৰে ই সোণৰ হৰিণ নহয় দাদা, ই কোনোবা ৰাক্ষসৰ মায়া। আমাক কিবা বিপদত পেলাব হেতু হয়তো এক নতুনকৈ ফন্দি উলিয়াইছে। নিশ্চিন্ত হ ভাই, যদি মায়াবী ৰাক্ষস হয় তেনেহ'লে তাক বধ কৰি তাক এই তপোবন নিষ্কণ্টক কৰিম। আৰু যদি স্বৰ্ণমৃগ হয়
তেনেহ'লে তাক জীয়াই জীয়াই ধৰি আনিম। অসম্ভৱ হ'লে তাক বধ কৰি তাৰ ছালখনকে লৈ আহিম ভাই। চোৱা সি কেনেকৈ ধেমালি কৰিব লাগিছে নাথ। সোনকালে যোৱা, তাক নহ'লে সি লৰি পলাব। দাদা, বাধা নিদিবা ভাই, মই তুৰন্তে ঘূৰি আহিম। দৈবাত পলম হ'লেও তই সাৱধানে জানকীক ৰক্ষা কৰি চলিবি। সাৱধান, মোৰ কথাৰ যেন অলপো লৰচৰ নহয় লক্ষ্মণ। মই আহিছোঁ লক্ষ্মণ। যদি সোণৰ হৰিণাটি পাওঁ তেনেহ'লে সঁচাকৈয়ে অপাৰ আনন্দ লভিম। দেৱী, বহুদিন বনে বনে ঘূৰি ফুৰিছোঁ, কিন্তু কোনোদিনেতো স্বৰ্ণমৃগ দেখা নাই, আনকি স্বৰ্ণমৃগ থকাৰ কথাও শুনা নাই। মোৰ দৃঢ় বিশ্বাস ই ৰাক্ষসৰে মায়া। নহয় বোপা, এই সংসাৰত নানা বৰ্ণৰ পশু পক্ষী আছে। আমি আগে দেখা নাই সঁচা, কিন্তু আজিতো দেখিলোঁ। নহ'লেনো হঠাৎ ক'ৰ পৰা আহি সেই সোণৰ হৰিণাটি ওলালহি। আগত নেদেখালৈকে মোৰ কিন্তু সন্দেহ দূৰ নহয় দেৱী। লক্ষ্মণ, লক্ষ্মণ, শীঘ্ৰে দৌৰি অহা ভাই, শীঘ্ৰে দৌৰি অহা। দুৰন্ত ৰাক্ষসে মোক গ্ৰাস কৰিব খুজিছে। লক্ষ্মণ, সেয়া প্ৰভু ৰামচন্দ্ৰৰ কণ্ঠস্বৰ। দুৰন্ত ৰাক্ষসৰ হাতত হয়তো তেওঁ এতিয়া প্ৰাণ এৰিবলগীয়া হ'ব পাৰে। শীঘ্ৰে গৈ তেওঁক ৰক্ষা কৰা বোপা। দেৱী, কোনো ভয় নকৰিবা, ই দাদাৰ কণ্ঠস্বৰ নহয়। হাজাৰ বিপদত পৰিলেও দাদা কেতিয়াও কাতৰ নহয়। ই ৰাক্ষসৰে মায়া। আজিয়ে নহওক দাদাই তাক বধ কৰি এতিয়াই উলটি আহিব। তুমি চিন্তা কৰিবলগীয়া একো নাই দেৱী। তদুপৰি এই বিপদ সংকুল ঠাইত তোমাক অকলে এৰি যোৱাটো একেবাৰে উচিত নহ'ব। লক্ষ্মণ, শীঘ্ৰে দৌৰি অহা ভাই, শীঘ্ৰে দৌৰি অহা। দুৰন্ত ৰাক্ষসে মোক গ্ৰাস কৰিলে। শুনিছানে বোপা, হে প্ৰভুৰ কণ্ঠস্বৰ। যোৱা ভাই, মই কাকুতি কৰিছোঁ, তুমি গৈ তেওঁক বিপদৰ পৰা ৰক্ষা কৰা। পলম নকৰিবা ভাই। ক্ষান্ত হোৱা দেৱী, ই ৰাঘৱৰ কণ্ঠস্বৰ নহয়। মই সকলো বুজিছোঁ। তই এই লক্ষ্মণৰ বেগধাৰী ৰাক্ষস। ভৰতে চল কৰি ৰাজ্য ল'লে আৰু তই চল কৰি এতিয়া শ্ৰী ৰামচন্দ্ৰৰ পত্নীক ল'বলৈ আশা কৰিছ। নহয়, নহয় দেৱী, নহয়। মই এতিয়াহে ভালকৈ বুজিব পাৰিছোঁ। বি মাতৃৰ ভাই কেতিয়াও আপোন হ'ব নোৱাৰে। নহয় দেৱী, নহয়। তই মোক পোৱাৰ আশতেই দদায়েৰক অৱহেলা কৰিছ। এনে বাক্য উচ্চাৰণ নকৰিবা। কিন্তু মনত ৰাখিবি দুৰাত্মা, তোৰ সেই পাপ বাসনা পূৰ্ণ হ'বলৈ নৌপাওঁতেই মই সৌৱা গলা কৰি নৈৰ শীতল পানীত মোৰ প্ৰাণ বিসৰ্জন দিম। জানকী, জানকী, কি অভাৱনীয় কথা উচ্চাৰণ কৰিছা দেৱী। মই তোমাক মাতৃ জ্ঞান কৰোঁ, অথচ মোৰ ওপৰত এনে কুৎসিত ব্যৱহাৰ। জানিছোঁ বিধিৰ বিধান অখণ্ডনীয়। বাৰু, মই তোমাৰ আদেশকেই পালন কৰিম দেৱী। মই আহিলোঁ দেৱী। কি হঠাৎ মোৰ চকুটো লৰি উঠিছে কিয়? সাক্ষী থাকিবা পঞ্চতীৰ গছ লতিকা, সাক্ষী থাকিবা পঞ্চতীৰ পশু পক্ষী নৈ নিজৰা, সাক্ষী থাকিবা চন্দ্ৰ সূৰ্য আদি দেৱতা,
ৰঘুমণি ৰঘুমণি মোক ক্ষমা কৰিবা বৰ বিমূৰত পৰি জীৱনত এই প্ৰথম তোমাৰ আদেশ লংঘন কৰিলো মই আহিলো দেৱী উলটি কিয় আহিলা ভাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সাক্ষী কৰি মন্ত্ৰপুত এই তিনিটা ৰেখা অংকন কৰিলো দেৱী মনত ৰাখিবা ইয়াক লংঘন কৰি ভিতৰত প্ৰৱেশ কৰাৰ কাৰো সাধ্য নাই সাৱধান হাজাৰ বিপদ হওক তথাপিতো যেন মোৰ এই অনুৰোধ অৱহেলা নকৰা দেৱী মই আহিলো দেৱী বাবু লক্ষ্মণক সঁচাকৈয়ে দাৰুণ আঘাত দিলোঁ তপশিল বেশ ধৰি প্ৰৱেশ হেৰাব শিক্ষা দিয়া দেৱে মোক কৰোণে দে ইব অম্ভ জয় ইব শম্ভ জয় শিৱ শম্ভ ঘৰত কোন আছা ভোকত মই বৰ অস্থিৰ হৈ পৰিছোঁ খাবলৈ কি আছে দিয়া কোন তুমি মই তপশ্ৰী ব্ৰাহ্মণাই অনাহাৰত মোৰ প্ৰাণ যায় মুনিৰাজ অনুগ্ৰহ কৰি অলপ অপেক্ষা কৰা লক্ষ্মণে এতিয়াই ফল মূল লৈ আহিব আৰু তেতিয়া তোমাৰ ভোক নিবাৰণ কৰাম তদুপৰি মোৰ স্বামী ৰামচন্দ্ৰই অতিথিক বৰ ভক্তি কৰে তোমাৰ দৰে ব্ৰাহ্মণ মুনি অতিথিৰ দৰ্শন পাই তেওঁ নথৈ আনন্দিত হ'ব আৰু কুশাৰ্ঘলৈ তোমাৰ চৰণ পূজা কৰিব মই আৰু পলম কৰিব নোৱাৰো দেৱী মোৰ স্নানৰ সময় অতিবাহিত হ'বৰ হৈছে যি আছে দিয়া নহ'লে মই খুদা হাতেই ফিৰিম মুনিবৰ অলপ অপেক্ষা কৰক ঘৰত মাথো দুটা ফল আছে
দেৱৰ অলপ আগবাঢ়ি আহি এই ফল দুটা লোৱাহি মোৰ গাবৰ অস্থিৰ হৈ পৰিছে দেৱী মই আৰু খোজো আগবাঢ়িব নোৱাৰোঁ তুমিয়েই আগবাঢ়ি আহি দিয়াহি নহ'লে অনাহাৰত মই মৰিব লাগিব কি কৰা যায় এতিয়া অতিথি ব্ৰাহ্মণ বিমুখ হৈ গ'লে যে মহাপাপ হ'ব আৰু এই কথা প্ৰভু ৰামচন্দ্ৰই গম পালে মনত বৰ কষ্ট পাব শম্ভু 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 নিয়া এই ফল পল্লনৰ কোনো প্ৰয়োজন নাই সুন্দৰী তুমি এই বিধাতাৰ শ্ৰেষ্ঠ দান মই তোমাকেই গ্ৰহণ কৰিলোঁ কি কৰিলি দুৰাচাৰ দুৰ্জন সতীৰ হাত স্পৰ্শ কৰি তই মহা ভুল কৰিলি এৰি দে বিকাশ এৰি দিবৰ কাৰণে তোমাৰ হাতত ধৰা নাই সুন্দৰী ভিখাৰী ৰাম তোমাৰ পতি হ'বৰ যোগ্য মই স্বয়ং দশানন মোৰ নাম ৰাৱণ আপিয়ে লংকালৈ লৈ যাওঁ তাত তুমি মোৰ বৰ ৰাণী হ'বা আৰু মোৰ অন্যান্য ৰাণীসকল হ'ব তোমাৰ দাসী আজ্ঞাবাহী কেনে পুনৰ কৈছো যদি নিজৰ আৰু বংশ পৰিয়ালৰ মংগল চাওঁ তেন্তে শীঘ্ৰে মোক এৰি দে বিকাশ সিংহ সদৃশ প্ৰভু ৰামে যেতিয়া এই কথা গম পাব তেতিয়া শিয়াল সদৃশটোক কোনে ৰক্ষা কৰিব ৰাম সিংহ তেলোক বিজয় দশনৰ হাতত এই ক্ষুদ্ৰ মানৱ ৰাম পলকতে মুখীমূৰ হৈ যাব বুলি তুমি জনা নাই সুন্দৰী ৰথত উঠাহি এৰি দে কামান্ধ বিকাশ নাজাননে তই পৰস্তি হৰণে গতি নাই মৰণে ৰৌৰৱা নৰকত বাস যদি থাকে ভাৰ্যপুত্ৰ আৰু থাকে বাপ তথাপি নাই তাৰ জলপিণ্ডৰা ভদ্ৰ বালিকাৰ নীতি বচনত ৰাৱণ ভুল নাযায় ৰথত উঠাহি গলা প্ৰভু ৰাম অভাগিনী দুৰন্ত ৰাৱণে আজি নিয়ে প্ৰভু ৰাম প্ৰণয় চুলি
পিতা নারী বান্ধিলে কোনো ফল নধরে রথত উঠাহি দেৱীক চলেৰে হৰিলা ৰাৱণৰ ভয়ে দেৱীক হৰিৰ কম্পিলা দেৱীক চলেৰে হৰিলা ৰাৱণ জনকন নেনে হতে বিয়া কলয়া জনকন নেনে হতে বিয়া কলয়া ও বছৰ অলংকাৰ বিলা সহায়ে পেলায়া দেৱে ৰাৱণেৰ তলে নিয়ে জানকে ও বাধা দেউতে কাটে ৰক্ষে জতায় পক্ষে দেৱে কাতৰ পক্ষে পিতা নারী লংকালৈ লৈ যাওঁ সীতা 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 লক্ষ্মণ লক্ষ্মণ দাদা সীতা নাই ভাই সীতা নাই অযোধ্যা রাজলক্ষ্মী মিথিলার বুকুর মানিক হেৰুৱালো আজি হাই গোদাবৰীৰ শীতল জলত কেনি গ'ল কোনে দিব সঠিক সন্ধান ভাই ৰঘুমণি ধৈৰ্যৰ বাহিৰে নাই আমাৰ উপায় তোমাৰ আদেশ কৰি লক্ষ্মণে লংঘন কৰিছে মহাপাপ ভাই দাদা পৰাঘাতে শেষ কৰি কলংকিত লক্ষ্মণৰ নাম মচি দিয়া চিৰদিনৰ কাৰণে পৃথিৱীৰ পৰা নহয় ভাই একমাত্ৰ মইহে অপৰাধী অভিশপ্ত ৰামৰ কাৰণে সমুদ্ৰৰ অতল গৰ্ভত সোণৰ প্ৰতিমা আদি সলহাই বিসৰ্জন লক্ষ্মণ চোৱা ভাই এই ৰাক্ষসে জানকীক খাই পেলাইছে চোৱা চোৱা তাৰ গোটেই গা কেনেদৰে তেজেৰে ৰাঙলী হৈ পৰি আছে সঁচা কথা দাদা মোৰো মনে ধৰিছে আব্ৰাহম ৰাক্য এতিয়া এই অস্ত্ৰৰ প্ৰহাৰেৰে তোক যমৰ ঘৰলৈ পঠিয়াই দিম তোৰ কথা শুনাৰ কোনো প্ৰয়োজন নাই মৃত্যুলৈ তই প্ৰস্তুত হ ৰাৱণ হেৰা কবন্ধৰ কথা মতেই
কিষ্কিন্ধালৈ গৈ সুগ্ৰীবাদী বানৰৰ সহায় লওঁ গৈ বোলা জটায়ুৱে ঠিকেই কৈছে দোকানন ৰাৱণে মোৰ জানকী খৰণ কৰিছে মই যেনে তেনে সেই শান্তি সীতাক উদ্ধাৰ কৰিবই লাগিব আৰু ইক্ষাকু বংশৰ মান ৰক্ষা কৰিবই লাগিব ভাই বোলা ভাই তাৰ আগে জটায়ু সৎকাৰৰ ব্যৱস্থা কৰোগৈ বোলা বলক দাদা আহা ভাই বানৰৰ পতি যুদ্ধ কৰিবাক যাই বালিৰে হয়েতে সুগ্ৰীৱ তুলবাণী কৰে মহাৰণ দুয়ো বীৰে যুদ্ধ কৰে এটি ভয়ংকৰে বিষয়াৰ শ্ৰীৰামে আছে সিদ্ধ চাই দুয়ো দেখো একাৰ কাৰো নাই মূৰ্খ সুগ্ৰীৱ তই দুৰ্বল শক্তিহীন বালি ৰজাৰ লগত যুদ্ধ কৰিবলৈ কোন সাহসেৰে আহিছ নিজৰ প্ৰাণলৈ যদি মমতা আছে এতিয়াও কৈছো ভালে ভালে উভতি যা তোমাৰ মিঠা বাক্যবাদলৈ সুগ্ৰীৱে আজি ভয় নকৰে মোৰ ন্যায় আৰু সত্যৰ দূৰত তুমি ভৰিৰে ঠেলি দিছা ন্যায্য প্ৰাপ্যৰ পৰা তুমি মোক বঞ্চিত কৰিছা আৰু অৰ্ধ ৰাজ্য দান কৰি তুমি পুনৰ দত্ত পাহৰি হৈছা এনে নীলাজক শাস্তি দিব দি আজি উপস্থিত বীৰ কাপুৰ ইমান সাহস থকা হলে শৰীৰত ইমান শক্তি থকা হলে পলাই গৈ সৌৰিশ্বমুখ পৰ্বতত আশ্ৰয় লৈ নাথাকিলেহেঁতেন ঋষ্যমুখ পৰ্বতত গৈ আশ্ৰয় লৈছিলো তোমাৰ দৰে অবিবেচক নাৰকীৰ জীৱন নাশ কৰিবলৈ শক্তি সঞ্চয়ৰ কাৰণে আজি মোৰ সেই শক্তি সমাগত আজি জানিবি ৰজা তোমাৰ মোৰ ইয়াতে এৰিবই লাগিব মোৰ ইয়াতে এৰিব তোমাৰ মোৰ শুনি হাঁহি উঠে বাতুলৰ কি খিননীয় পলাপ পিঠা বাক্যৰ কোনো প্ৰয়োজন নাই তোমাৰ মহাপাপৰ ভৰত বসুমতী আজি ভাৰাক্ৰান্ত যুদ্ধ দিয়া পাপ হয় তোমাক হত্যা কৰি সেই পাপৰ ভাৰ লাঘৱ কৰো হাতে হাতে তেন্তে তোৰ বীৰ দুয়ো বীৰে যুদ্ধ কৰে হাবিতি ভয়ংকৰে শ্ৰীৰামে বুলন্দ লক্ষ্মণে কি কৰোঁ উপায় দুয়ো দেখো একাৰ কাৰো নাই এই ধৰা ধৰি কৰি যুঁজে মাটি যাবা গৈয়ে দুয়ো
যুদ্ধ করে হবিতি ভয়ঙ্করে কালিৰ যুদ্ধত মিত্ৰ সুগ্ৰীৱ একেবাৰে অসহায় হৈ পলায়ন কৰিছিল। বয়সত আৰু সাহসত দুইজনে একেই সমান, দুয়োৰে চিৰি চেহেৰা একেই নিচিনা। তেওঁলোকৰ কোনজন বালি আৰু কোনজন সুগ্ৰীৱ মই তৰ্কিব নোৱাৰি হৰ নিক্ষেপ কৰিব নোৱাৰিলোঁ। জানো চা হিতেই বিপৰীত হয়। সঁচা কথা দাদা, তেওঁলোকৰ কোনজন বালি আৰু কোনজন সুগ্ৰীৱ মোৰো বিভ্ৰম হৈ পৰিছিল। এটা কথা আৰু শুনা, মৃত্যু সুগ্ৰীৱৰ ডিঙিত কোনো বিশেষ চিহ্ন দিয়াৰ বাহিৰে আমাৰ অন্য উপায় নাই। এৰা, তই ঠিকেই কৈছ। এডাল পুষ্পৰ মালা মিত্ৰ সুগ্ৰীৱৰ ডিঙিত পিন্ধাই দি পুনৰ যুদ্ধত প্ৰবৃত্ত কৰোঁগৈ বলা, তেতিয়াহ'লেহে বালিবোধৰ সুবিধা মিলিব। ও সুগ্ৰীৱে পুষ্পমালা গলা বালিলৈ বালিৰ সহ পুনৰ চলে ৰণক্ষেত্ৰ ৰবাল কি কালি ৰণত পলাই হাৰিলি, আজি আকৌ কোন সাহসেৰে যুদ্ধ কৰিবলৈ আহিছা? লাজ লগা নাই নে? অস্ত্ৰ সম্বৰণ কৰি গুচি যোৱা, নহ'লে নহ'লে তোৰ আজি মৃত্যু অনিবাৰ্য। কাৰ মোৰ মৃত্যু? আজি সেইদিন উলটি গৈছে ৰজা। আজি আহিছো মই প্ৰকৃত বীৰৰ দৰে যুদ্ধ কৰিবলৈ। তেন্তে তোৰ বীৰ বন্ধু দকৰে বালি বীৰে সুগ্ৰীৱ হেতে ধৰা দৰে কৰি দুজে মাটি তবা গৰে দুয়োবীৰে যুদ্ধ কৰে এতে ভয়ঙ্কৰে কোনে মোক খাৰৰ পৰা বানবিদ্ধ কৰিলে? যাইছো বীৰ দশানন থিৰে চলি যাই সভাতে দেৱী কলে ৰজাই চলে ৰজাই চলিল বীৰ দশানন থিৰে চলি যাই সভাতে দেৱী কলে এই দেৱীখনে বোলে দাদায়ে হৰি শুনা লংকেশ্বৰে ঘটিব বিপদ বলহি তাহৰ নৰে ৰজাই লীল বীৰ দশানন বীৰ চলি যাই
বিভীষণ, তোমারই ভুল ধারণা ভাই। রাখে হরি মারে কোনে, মারে হরি রাখে কোনে। যাওক বাৰু সেইবোৰ। তুমি শুনিছা, ৰাম সাগৰ তীৰত উপস্থিত। সামান্য মানৱ ৰামে নিজৰ ক্ষুদ্ৰ ক্ষমতা বুজি পোৱা নাই। অশোক বনত সীতাবন্দিনী এই বাতৰি শুনি বানৰ বাহিনী লগত লৈ সাগৰ পাৰ হ'বলৈ যত্ন কৰিছে। কি উন্মাদ কল্পনা! কালৰূপী সাগৰে উত্তাল তৰংগেৰে ভৈৰৱ হুংকাৰ তুলিছে। তাতে আকৌ বৰ্ষাকাল। অতি আচৰিত কথা। সি আমাৰ সাগৰ পৰিবেষ্টিত লংকাপুৰী জয় কৰিবলৈ চাই তুচ্ছ বানৰ সৈন্য লগত লৈ। কেনে নিৰ্বোধ, কেনে অদূৰদৰ্শী মানৱ জাতিটো! আচৰিত স্পৰ্ধা তোমাৰ বিভীষণ। দশাননৰ ৰাজ্যত ৰাজদ্ৰোহীৰ শাস্তি কি তুমি জানা? তুমি সীতাক ফিৰাই দিয়া। ৰামচন্দ্ৰ যে নাৰায়ণ। সাৱধান বিভীষণ, মোৰ সন্মুখত মোৰ সত্ৰৰ গুণগান কৰিলে মই তোমাক ভীষণ শাস্তি দিম। শাস্তিতকৈ মৃত্যুৱে মোৰ বেছি প্ৰয়োজনীয় মহাৰাজ। চকুৰ আগতে পলৰ প্লাৱন ভয়ংকৰ হুংকাৰ তুলিছে, তাক প্ৰতিৰোধ কৰিবলৈ কাৰো সাধ্য নাই। সেই দুখ মই সহ্য কৰিব নোৱাৰো মহাৰাজ। কোনো কথা নাই বিভীষণ, প্ৰস্তুত হোৱা। যদি ৰাম লক্ষ্মণে লংকা আক্ৰমণ কৰে তেন্তে তুমি সিহঁতৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিব লাগিব। তোমাৰ চৰণত ধৰি মিনতি কৰিছো দাদা, এই যুদ্ধ হ'বলৈ নিদিবা। তুমি চকু মেলি চোৱা, ইটাক ফিৰাই দিয়া। ৰামক বন্ধু বুলি বাৰে বাৰে হে একেই কথা। দূৰ হ পাগল। দাদা, মোক পদাঘাত কৰিলা, কৰা। যিমান পৰা মোক সিমান পদাঘাত কৰা। তোমাৰ পদাঘাত মোৰ বৈকুণ্ঠৰ সোপান। কিন্তু দাদা, তুমি সাধু হোৱা, জানকী কেৱল মাতৃ বুলি জ্ঞান কৰা। দূৰ হ গৃহশত্ৰু। নুবুজিলা অন্ধ, কি দাৰুণ জ্বালা যন্ত্ৰণাত মই তোমাৰ ভৰিত ধৰিছিলোঁ। শৈশৱৰ পৰা ভক্ত সন্যাসীৰ দৰে হৃদয়ৰ স্বৰ্ণ সিংহাসনত বহুৱাই দিনে ৰাতি পূজা কৰিছিলোঁ। কিন্তু আজি এটা ফুলৰ কাৰণে সেই সিংহাসন চূৰ্ণ হৈ যায়। জানা ৰজা, কিমান ভীষণ যন্ত্ৰণা। বাৰে বাৰে হে একেই কথা। দূৰ হ গৃহশত্ৰু। জীৱনত আৰু কেতিয়াও এই প্ৰাসাদত প্ৰৱেশ নকৰিবি। বেশ, যাওঁ। কিন্তু যোৱাৰ আগতে কৈ যাওঁ, শুনাৰ নিৰ্বোধ লংকেশ্বৰ, চিৰাই ধ্বংসৰ জুই জ্বলি উঠি এই স্বৰ্ণলংকা পুৰি সাৰ হৈ যাব। স্বামীহীনা লক্ষ্মণীৰ চকু পানীত প্ৰবল বানত তুমিও ছাই হৈ উঠি যাব লাগিব। এয়া বিবিগণে তোমাৰ দণ্ড মূৰ বাতি লৈছো। মই আহিছো। বিভীষণ নিৰ্বাসন। কাৰ নিৰ্বাসন? মোৰ সহোদৰ ভাই বিভীষণৰ। আৰু তাৰ সলনি হ'ব মৃত্যু। কাৰ মৃত্যু? ৰাৱণৰ। নহয়, ভিখাৰী বনবাসী ৰাঘৱ নাহে লংকালৈ সীতা উদ্ধাৰৰ বাবে। বনবাসী ভিখাৰী ৰাঘৱ আহিব লংকালৈ। তেতিয়াই হ'ব মোৰ মুক্তি, চিৰমুক্তি। চলে ইন্দ্ৰজিৎ সিংহলী
অমিতে রাবণ পিতা দুরন্ত বানর ও মধ ভাঙি করে অতয় অলংকার পিতা 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 কৰবাৰ পৰা এই দুৰ্দান্ত বানৰে বিৰাট দৰ্পে লংকা নগৰীত প্ৰৱেশ কৰিছে। ই আমাৰ সুৰক্ষিত মধুবন ভাঙি ছিঙি আতংকৰ সৃষ্টি কৰিছে। অকল সেয়াই নহয় পিতা, ই আমাৰ বহুজন প্ৰহৰীক হত্যাও কৰিছে। উপায়ন্তৰ হৈ ব্ৰহ্মবন মাৰি ইয়াক মই বন্দী কৰি আনিছোঁ। বৰ্বৰ বানৰ চোৰৰ দৰে আহি তই লংকা নগৰীত প্ৰৱেশ কৰিছ আৰু মোৰ মধুবন ভাঙি ধৰি ইচ্ছাত কৰিছ। যদিহে মধুপল খাবলৈ ইমান ইচ্ছা আছিল তেন্তে ভিক্ষা নকৰিলি কিয়? ভিক্ষাৰী মই নহওঁ লংকেশ্বৰ, নতুবা ৰাৱণৰ দৰে অধম চোৰো নহওঁ। দিন দুপৰতে নিজ বাহুবলেৰে ৰাক্ষস বধ কৰি মই মধুফল খাইছোঁ। পিতা পিতা এই বৰ্বৰ বধা পিতা অনুমতি দিয়ক। ইন্দ্ৰজিৎ! ইয়াক মই চিৰচ্ছেদ কৰোঁ। চব চোৰৰ পুত্ৰ ইন্দ্ৰজিৎ, অনৰ্থক উতলা নহ'ব। ধৈৰ্য ধৰি শুনা মই কোন। মই ৰামৰ কিংকৰ, মোৰ নাম হনুমান। কিষ্কিন্ধাৰ অধিবাসী অঞ্জনা জননী মোৰ, পিতা হয় প্ৰভঞ্জন, দুধ হৈ আইছো ৰামৰ। কহে লংকেশ্বৰ, যুদ্ধ কিম্বা সন্ধি, মৃত্যু কিম্বা নতুন জীৱন, কিনোবাৰ বিচাৰে লংকাই? লংকাই বিচাৰে তোৰ বুকুৰ কলিজা। লাগে যদি গছৰ খৰং তাকো আমি দিব পাৰোঁ, কিন্তু হে বানৰ ভৰিত থাকিব বন্ধা শিকলি লংকাৰ। ধ্বংসস্তূপ হ'ব যাবে এই অট্টালিকা, চূৰ্ণ হ'ব হাৰি হাৰি সোণৰ কাৰেং। সেইদিনা লংকাৰ সন্তানে বিচাৰিব গছৰ খৰং, বিচাৰিব পৰ্বতৰ গুহা। সামান্য বানৰ নহমাই কদাপি, সময়ত মোৰ শক্তিৰ চিনাকি। ইন্দ্ৰজিৎ ইন্দ্ৰজিৎ, পিতা যদিহে নহয় এই সামান্য বানৰ শৰীৰত ব্ৰস্ত মেৰুৱাই তালিকাই কৰাকৈ অগ্নিৰ সংযোগ, দগ্ধ কৰা, ভস্ম কৰা এই বানৰক। সুন্দৰ সুবিধা মিলিছে, এই জুইৰ এই স্বৰ্ণ লংকাত দাহ কৰিম। চোৰৰ পুত্ৰ ইন্দ্ৰজিৎ, পাৰা যদি কৰা সি দগ্ধ মোৰ। হক যাবে তাৰেই পৰীক্ষা। হওক তাৰেই পৰীক্ষা। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। দণ্ডক বনত ৰামৰ শৰত মৰিছে খৰ দুখন আৰু ত্ৰিশিৰা ৰাক্ষস। তাৰো আগে লক্ষ্মণে মোৰ শূৰ্পণখা ভনীৰ নাক কাণ ছেদন কৰি ৰাৱণক দিছে ভীষণ অপমান। তাৰে উপযুক্ত দণ্ড দিবৰ বাবে লাগে মোক জানকী, লাগে মোক আৰ্য দুহিতা হিতা। নিশ্চয় সেই দুৰন্ত মানৰ অপকৰ্ম। কাৰেঙৰ শিখৰে শিখৰে হঠাৎ এনেকৈ ভয়ংকৰ গণি জ্বলি উঠিছে কেনেকৈ পুত্ৰ লংকেশ্বৰ, বৰ্বৰ বানৰে ঘটালে বিভ্ৰাট। বানৰ নহয় সেইটো কোনোবা মায়াবী আহিছিল স্বৰ্ণ লংকা দহিবৰ হেতু। শৰীৰৰ অগনিয়ে ক্ষুদ্ৰ বানৰৰ ৰুদ্ৰৰূপে গ্ৰাস কৰে গোটেই নগৰী। শাৰী শাৰী কাৰেঙৰ শিখৰে শিখৰে
জয় লৈ খেলা কৰে সেই মায়াবী বানৰে পিতা সুবিশাল হ'ল ৰাজ অট্টালিকা মোৰ দুখতে হাই ভস্ম হয় লংকা ৰাজ্যখন নহয় নহয় তোমাৰ দোষ নকৰা বেজাৰ পুত্ৰ হয় হওক ভস্মস্তূপ স্বৰ্ণলংকা মোৰ থাকে যদি বিজয়ী ৰাৱণ পুনৰবাৰ হতকৰেং কৰিব সৃজন ইন্দ্ৰজিৎ ইন্দ্ৰজিৎ পিতা শাস্তি দিয়া বিদ্ৰোহী অগ্নিক অৱৰুদ্ধ কৰা বৰুণক বৰুণক মাতি আনি শুনোৱা দেশ ততালিকে কৰি যেন অগ্নিৰ নিৰ্বাণ পিতাৰে শিৰোধাৰ্য ও যে বালি রে নন্দনে জগরে জগরে খাননে বালে রে নন্দনে ধরা তল মল করে গগনয় পরে দুয়ো বীরে যুদ্ধ করে তেতে ভয়ঙ্করে কোলা মেঘে ধরে যেন আবরি আকাশে দুয়ো বীরে যুদ্ধ করে তেতে ভয়ঙ্করে ধরা তল মল করে গগনয় পরে দশাননৰ বকটতে মুকট কাৰয়ে দশাননৰ বকটতে মুকট কাৰয়ে দুৰন্ত মানৰ তিলুক বিজয় দখানৰ মূৰৰ মুকুট কাঢ়িবলৈ তোৰ ইমানেই সাহস নিশ্চয় জানিবি দুৰাত্মা মৃত্যুৱে তোৰ চলিত ধৰি টানিছে লাজ লগা নে তিলুক বিজয় দখানন সামান্য এটা বানৰৰ হাতত পৰাজিত হৈ সাধ্য আছে যদি পৰাজয় কৰি মুকুট লৈ যোৱা উত্তম ধৰা অস্ত্ৰ ধৰা হৈছো প্ৰস্তুত ডকৰে দশাননে বায়েৰে নন্দনে ধৰা দৰে কৈ যুঁজে কৰে মহাৰথে দুয়ো বীৰে যুদ্ধ কৰে তেতে ভয়ঙ্কৰে ও রত্নরে মুকুট রাবণর মুকুট রত্নরে মুকুট রাবণর মুকুট রত্নরে মুকুট রাবণর মুকুট রত্নরে মুকুট রাবণর ও হে আনি
উঠি বুকুধে কোন ওলাবনে নেকি ও যাও লৰালৰি মহাৰংগ কৰে যাও লালৰে মহাৰংগ কৰে যাও লৰালৰি মহাৰংগ কৰে যাও লালৰে মহাৰংগ কৰে ও দিও গৈ প্ৰভু ৰাম ৰাতে মুকুট ৰাৱণৰ মুকুট ৰত্নৰে মুকুট ৰাৱণৰ মুকুট ৰত্নৰে মুকুট ৰাৱণৰ মুকুট চলে কুমকন নাই নহয় মানুহ মানুহ কৈছে মানুহ কৈছে ভয়নীনাথ ভাতৃসকল পলয় গম্ভীৰ শব্দেৰে কৰ্তব্যই তোমালোকক আহ্বান কৰিছে তোমালোকৰ বীৰ হৃদয় জানো আনন্দত নাচি উঠা নাই নিশ্চয় নিশ্চয় তেনেহ'লে কোৱা বন্ধুসকল সেই ভেৰে শব্দৰ তালে তালে অমৰ সংগীত কোৱা সেই সংগীতৰ সুৰত সকলোৰে অন্তৰত জগাই তোলক জয় হ'লে অক্ষয় কীৰ্তি আৰু পৰাজয় হ'লে অনন্ত স্বৰ্গ তোমালোকৰ সমবেত কণ্ঠধ্বনিত লংকা আজি মূৰ্ছিত হৈ যাওক বিশ্ব ব্ৰহ্মাণ্ডই আজি বিস্মিত স্তম্ভিত হৈ দেখক সন্যাসীৰ বাহু কত বলেৰে বলিয়ান তোমালোকৰ জয়ধ্বনিত পৃথিৱী আজি মুখৰিত হওক জয় সীতাপতি ৰামচন্দ্ৰ জয় সীতাপতি ৰামচন্দ্ৰ জয় সীতাপতি ৰামচন্দ্ৰ তোমালোকক ভৰসা কৰিয়ে মই দশাননৰ প্ৰবল সেনানীক সমৰলৈ আহ্বান কৰিছিলোঁ তোমালোক আমি বনবাসী সন্যাসী তোমালোকক পুৰস্কাৰ দিবলৈ আমাৰ একোৱেই নাই আছে তোমালোকৰ কাৰণে এই বহল বুকুত অনন্ত আশ্ৰয় আৰু অফুৰন্ত প্ৰীতি যদি সেই আশ্ৰয় আৰু সেই প্ৰীতি পাই তোমালোক সন্তুষ্ট হোৱা তেন্তে আহা বন্ধুসকল হৃদয়ত অসীম উচ্চালৈ তোমালোক আমাৰ সহায় হোৱাহি আশীৰ্বাদ কৰিছো তোমালোকৰ নাম জগতৰ ইতিহাসত সোণালী আখৰেৰে লিখা ৰ'ব জয় সীতাপতি ৰামচন্দ্ৰ জয় সীতাপতি ৰামচন্দ্ৰ জয় সীতাপতি ৰামচন্দ্ৰ জয় লংকাধিপতি দশাননৰ কোন তোমালোক আমি ভিক্ষাৰী ৰণস্থলত কিহৰ ভিক্ষা লাগে মূৰ্খ তাৰ ওচৰত বাৰণ্যতাৰ স্পৰ্ধা কৰিছ মেঘনাথ বালকৰ কথাত অসন্তুষ্ট নহবা সঁচাকৈয়ে আমি ভিক্ষাৰী যদি তুমি দান কৰিব খুজিছা তেনেহ'লে তোমালোকৰ হৃদয় দান কৰা পাগল যাক বাৰু সেইবোৰ ক'ব পাৰা ৰাম লক্ষ্মণ ক'ত আছে কি অন্ধ ৰামজা তোমাৰ সন্মুখত দাদা বাহ সন্মুখত মই তোমাকে বিচাৰিছো বীৰ আহা বীৰ তোমাৰ অস্ত্ৰধাৰ পৰীক্ষা কৰোঁ উপযুক্ত ব্যৱস্থা ও হওক বীৰ ধৰা, অস্ত্ৰ ধৰা। অস্ত্ৰ ধৰা লক্ষ্মণ তেওঁলোকৰ লগত সাৱধানে যুদ্ধ কৰা। অস্ত্ৰ ধৰা। শ্ৰীৰাম লক্ষ্মণ
দুয়োবিৰে যুদ্ধ কৰে ভেটে ভয়ংকৰ ধৰণী গম্ব নকৰে ওতে ধৰতা বিৰা যুদ্ধ আৰম্ভ ৰাম লক্ষ্মণ পুত্ৰ দশানা বিৰা যুদ্ধ কইয়া মেঘে ধৰে জনয়াব আকাশ কইয়া মেঘে ধৰে জনয়াব আকাশ ও দুয়োবীৰ হৰত নকৰে বিৰা ই কি ইমানবোৰ